মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অধ্যায় 5ৰ আদি মধ্যযুগৰ ভাৰত নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ইয়াৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ছাত্ৰ ছাত্ৰীসকল, যদি এতিয়ালৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো অনুশীলনী 1ত 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ ইতিহাস অধ্যয়নত আদি মধ্যযুগ বুলিলেই কোনছোৱা সময়ক বুজা যায়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে উত্তৰখিনি একেবাৰে সহজ আৰু তোমালোকে বুজি পোৱাকৈ আনিছোঁ। তো তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা। তো উত্তৰত তোমালোকে লিখিবা, ভাৰতৰ ইতিহাস 7ম শতিকাৰ পৰা 12 শতিকালৈ প্ৰায় 500 বছৰ থকা সময়ছোৱাক আদি মধ্যযুগ বুলি অভিহিত কৰা হয়। তো তোমালোকে লিখিবা কি, 7ম শতিকাৰ পৰা 12 শতিকালৈ এই সময়ছোৱাক আদি মধ্যযুগ বুলি অভিহিত কৰা হয়। কিমান? 7ম শতিকাৰ পৰা 12 শতিকালৈ। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ৰজাই কোনবোৰ লোকক ভূমি দান কৰিছিল। তো এই যুগত ৰজাই কোনসকল লোকক ভূমি দান কৰিছিল। তো ইয়াৰ উত্তৰত লিখিবা, ৰজাই নিজৰ ইচ্ছামতেই ব্ৰাহ্মণ, পুৰোহিত, ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমি দান কৰিছিল। ইয়াৰ উপৰিও আৰু কাক কাক কৰিছিল, ইয়াৰ উপৰিও পাল ৰজাসকলে কৃষিজীৱী কৈবৰ্তসকলকো ভূমি দান কৰিছিল। তো তোমালোকে ইমানখিনি লিখিব নালাগে, তোমালোকে এইখিনি লিখিবা কি, ব্ৰাহ্মণ, পুৰোহিত আৰু ধৰ্মীয় স্থান আৰু নিজৰ বিষয়ববীয়াসকলক ভূমি দান কৰিছিল। তো তোমালোকে এইখিনি লিখিবা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক কোন। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক হ'ল প্ৰভাকৰ বৰ্ধনে। প্ৰভাকৰ বৰ্ধন, এই প্ৰভাকৰ বৰ্ধন আছিল পুষ্যভূতি বংশৰ প্ৰতিষ্ঠাপক। তো তোমালোকে এইখিনি লিখিবা। তো ইয়াত এনেদৰে লিখা আছে, তো তোমালোকে এইখিনিও জানা দৰকাৰ কি, 580 খ্ৰীষ্টাব্দত প্ৰভাকৰ বৰ্ধনে থানেশ্বৰত, থানেশ্বৰত পুষ্যভূতি ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। তো তোমালোকে এনেকা প্ৰশ্ন সুধিব পাৰে যে কি, পুষ্যভূতি বৰ্মন কেতিয়া প্ৰতিষ্ঠা হৈছিল। তো তোমালোকে লিখিবা 580 খ্ৰীষ্টাব্দ আৰু ক'ত প্ৰতিষ্ঠা হৈছিল, থানেশ্বৰত। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰতলৈ অহা চীন পৰিব্ৰজক কোন আছিল। তো তোমালোকে জানা ইয়াৰ উত্তৰটো, ইয়াৰ কোন আহিছিল চীন দেশৰ পৰা, হিউৱেন চাং। তো তোমালোকে উত্তৰ লিখিবা হিউৱেন চাং। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদানৰ বিষয়ে লিখা। তো উত্তৰত তোমালোকে লিখিবা কি, সাহিত্য আৰু ধৰ্মীয় দিশত ৰাষ্ট্ৰকূটসকলৰ অৱদান তলত উল্লেখ কৰা হৈছে। অৱদানবিলাক কি কি, ধৰ্মীয় আৰু স্থাপত্য অৱদান। দক্ষিণ ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে বহু মন্দিৰ নিৰ্মাণ কৰিছিল। তো দাৰি হ'ব। ইয়াৰ ভিতৰত ইলোৰাৰ বিখ্যাত কৈলাশনাথ মন্দিৰটো ৰাষ্ট্ৰকূট ৰজাৰ প্ৰথম কৃষ্ণৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। এইটো এটা অৱদান। তাৰপিছত দ্বিতীয় অৱদানটো কি, দ্বিতীয় সাহিত্যিক অৱদান। ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাই বিকাশ লাভ কৰিছিল। ৰজা আমোকবৰ্ষ নিজেই এজন সাহিত্যৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁ কানাড়া ভাষাত কবিৰাজ মাৰ্গ নামৰ এখন উল্লেখযোগ্য কাব্য ৰচনা কৰিছিল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে, গুৰ্জৰ প্ৰতিহাৰসকলৰ পতনৰ কাৰণবোৰ কি কি। তো ইয়াৰ উত্তৰত লিখিবা কি, ইয়াৰ গুৰ্জৰ পুৰোহিতসকলৰ পতনৰ কাৰণবোৰ হৈছে 10ম শতিকাৰ আৰম্ভণিতে তেওঁলোকে ৰাষ্ট্ৰকূটসকলৰ তীব্ৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হৈছিল আৰু ৰাষ্ট্ৰকূট ৰজাই তেওঁলোকৰ কনৌজ চহৰখন ধ্বংসস্তূপ পৰিণত কৰিছিল। তাৰপিছত এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকৰ
অধীনত থকা প্ৰাদেশিক শাসক আৰু সামন্তসকলেই স্বাধীনতা ঘোষণা তেওঁলোকে একেবাৰেই নিষ্কটীয়া হৈ পৰিছিল। অৱশেষত একাদশ শতিকাৰ গজনীৰ চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ ফলস্বৰূপে তেওঁলোকৰ ৰাজনৈতিক স্থিতি সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰে। যেতিয়া গজনীৰ চুলতান মাহমুদে ভাৰত আক্ৰমণ কৰিছিল তেতিয়া একেবাৰে নিঃশেষ হৈ পৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, পালসকলে কেনেদৰে প্ৰশাসনিক কাৰ্য চলাইছিল তাৰ বিষয়ে চমুকৈ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, পালসকলে নিজৰ ৰাজ্যখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইয়াক কেইবাটা ভাগত বিভক্ত কৰি প্ৰশাসনিক কাৰ্য চলাইছিল। এই ভাগকেইটা কি কি? তেওঁলোকে সমগ্ৰ ৰাজ্যখনক ক্ৰমে ভূমি, বিষয় আৰু মণ্ডল নামৰ 3টা প্ৰশাসনিক গোটত ভাগ কৰিছিল। প্ৰতিটো প্ৰশাসনিক গোট চোৱাচিতা কৰাৰ দায়িত্ব এজন বা ততোধিক বিষয়াৰ হাতত অৰ্পণ কৰা হৈছিল। একেবাৰে তৃণমূল পৰ্যায়ত অৰ্থাৎ গাঁওসমূহৰ প্ৰশাসনৰ দায়িত্ব গ্ৰামপতি আৰু 10 গ্ৰামিকা নামৰ বিষয়াসকলৰ ওপৰত ন্যস্ত আছিল। এই দায়িত্বসমূহ কাৰ হাতত ন্যস্ত আছিল? গ্ৰামপতি আৰু 10 গ্ৰামিকা নামৰ বিষয়াসকলৰ ওপৰত ন্যস্ত আছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰশাসনিক সুবিধাৰ বাবে ৰাষ্ট্ৰকূট আৰু গুৰ্জৰ প্ৰতিহাৰসকলে নিজৰ ৰাজ্যবোৰক কি ভাগত ভাগ কৰিছিল? নামবোৰ উল্লেখ কৰা। তো কি ভাগত ভাগ কৰিছিল? ৰাষ্ট্ৰকূটসকলৰ ভাগ হৈছে তেওঁলোক ৰাজ্যখনক প্ৰধানকৈ 3টা ভাগত ভগাইছিল। এই ভাগকেইটা কি? ৰাষ্ট্ৰ অৰ্থাৎ প্ৰদেশ, বিষয় অৰ্থাৎ জিলা আৰু ভুক্তি। আৰু গুৰ্জৰ প্ৰতিহাৰসকলৰ ভাগ আছিল তেওঁলোকে ৰাজ্যখনক প্ৰদেশত ভাগ কৰাৰ উপৰিও প্ৰদেশবোৰক পুনৰ ভুক্তি আৰু মণ্ডল নামেৰে 2টা প্ৰশাসনিক গোটত বিভক্ত কৰিছিল। প্ৰতিটো মণ্ডলৰ তলত আকৌ কেইবাখনো নগৰ বা গাঁও আছিল। এতিয়া আমি অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ প্ৰথম বিদেশী শক্তি কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, প্ৰথম বিদেশী শক্তি কোন আছিল ভাৰতবৰ্ষ আক্ৰমণ কৰা? তো তোমালোকে উত্তৰত লিখিবা আৰবসকল আছিল ভাৰতবৰ্ষৰ আক্ৰমণ কৰা প্ৰথম বিদেশী। তাৰপিছত কুৱেশ্যন খত কি কৈছে, আৰবসকলৰ আগমনৰ সময়ত হিন্দু অঞ্চলৰ ৰজা কোন আছিল? যেতিয়া আৰবসকলে আক্ৰমণ কৰিছিল তেতিয়া হিন্দুৰ ৰজা কোন আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, দাহিৰ। আৰবসকলৰ আগমনৰ সময়ত হিন্দুৰ ৰজা আছিল দাহিৰ। এইটো তোমালোকে ভালদৰে মনত ৰাখিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত কুৱেশ্যন গত কি কৈছে, চুলতান মাহমুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল? তো উত্তৰত তোমালোকে লিখিবা, চুলতান মাহমুদে কিমান বাৰ? মুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। তো তোমালোকে এইখিনি লিখিবা, এইখিনি লিখিলে হৈ যাব। কিমান বাৰ? 17 বাৰ আক্ৰমণ কৰিছিল চুলতান মাহমুদে 1000 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দৰ ভিতৰত 17 বাৰ আক্ৰমণ কৰিছিল। 27 বছৰত চুলতান মাহমুদে 17 বাৰ আক্ৰমণ কৰিছিল। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ভাৰতত কেতিয়াৰ পৰা চুলতানী আমলৰ আৰম্ভণি হৈছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, 1206 খ্ৰীষ্টাব্দৰ পৰা কুতুবুদ্দিন আইবাকৰ নেতৃত্বত ভাৰতৰ সুলতানী আমলৰ আৰম্ভণি হৈছিল। তো তোমালোকে এইখিনি লিখিবা, কিমান? 1206 খ্ৰীষ্টাব্দৰ পৰা 1206 খ্ৰীষ্টাব্দৰ পৰা চুলতানী আমলৰ আৰম্ভণি হৈছিল। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, 2 নম্বৰ প্ৰশ্নত কৈছে, আৰবসকলে কোন অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল? তোমালোকে জানা আৰবসকল আছিল প্ৰথম বিদেশী যিয়ে ভাৰতত শাসন চলাইছিল বা ভাৰত আক্ৰমণ কৰিছিল।
তো আৰবসকলে তেওঁলোকৰ অভিযানৰ জৰিয়তে বৰ্তমান পাকিস্তানৰ হিন্দু প্ৰদেশৰ দেৱাল যেটো কৰাচীৰ ওচৰত ব্ৰাহ্মণবাদ বৰ্তমান মঞ্জুৰা হায়দৰাবাদ বৰ্তমান কি পাকিস্তান আৰু মুলতান অঞ্চলত নিজৰ শাসন বিস্তাৰ কৰিছিল তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি কৈছে তাৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ মাজত সংঘটিত হৈছিল এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তো তোমালোকে লিখিবা তাৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ তুৰ্কী আক্ৰমণকাৰী মহম্মদ ঘৰী আৰু ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল কাৰ মাজত প্ৰথম আৰু দ্বিতীয় যুদ্ধ তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ তুৰ্কী আক্ৰমণকাৰী মহম্মদ ঘৰী আৰু ৰাজপুত ৰজাৰ পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল তাৰাইনৰ যুদ্ধৰ প্ৰথম যুদ্ধ হৈছিল 1191 খ্ৰীষ্টাব্দত হৈছিল এই যুদ্ধত পৃথ্বীৰাজ চৌহানৰ হাতত মহম্মদ ঘৰী পৰাজিত হৈছিল আৰু তাৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল ইয়াৰ ঠিক এবছৰ অৰ্থাৎ 1192 খ্ৰীষ্টাব্দত দ্বিতীয় যুদ্ধ হৈছিল য'ত মহম্মদ ঘৰীয়ে পৃথ্বীৰাজ চৌহানক পৰাজিত কৰিছিল তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে তুৰ্কীসকলে ভাৰত আক্ৰমণ কৰাৰ মূল কাৰণ কি আছিল তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা আদি মধ্যযুগত ভাৰত আক্ৰমণ কৰা তুৰ্কীসকলৰ ভিতৰত সুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য আছিল কেৱল ভাৰতৰ ধন সম্পত্তি লুটপাট কৰা আনহাতে পৰৱৰ্তী সময়ত অহা মহম্মদ ঘৰীৰ নিচিনা তুৰ্কী আক্ৰমণকাৰীসকলৰ মূল কাৰণ কি আছিল ভাৰতৰ নিজৰ স্থায়ী শাসন আৰু সাম্ৰাজ্য বিস্তাৰ কৰা তাৰ পিছত এতিয়া তোমালোকৰ কাৰণে পাৰ্ট ভিত্তিক কিছুমান এডিশনাল কোশ্চেন উত্তৰ লৈ আহিছো যিবিলাক নেকি তোমাৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ তো তোমালোকে এই লাষ্ট লৈকে তোমালোকে ভিডিওটো চাই থাকিবা ইয়াৰ 1 নম্বৰ কোশ্চনত কি কৈছে প্ৰাচীন ভাৰতৰ ইতিহাসৰ সীমা সাধাৰণতে কোন সময়লৈকে ধৰা হয় তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা কি উৎসই ঢুকি পোৱাৰ পৰা আৰম্ভ কৰি প্ৰায় 7ম শতিকালৈ ভাৰতৰ ইতিহাসৰ প্ৰাচীন যুগ বুলি ধৰা হয় তাৰ পিছত 2 নম্বৰ কোশ্চনত কি কৈছে হৰ্ষবৰ্ধনে কিমান চনত সিংহাসনত আহৰণ কৰিছিল তোমালোকে লিখিবা 606 খ্ৰীষ্টাব্দত হৰ্ষবৰ্ধনে থানেশ্বৰত কৰিছিল থানেশ্বৰত সিংহাসন আহৰণ কৰিছিল তাৰ পিছত 3 নম্বৰ কোশ্চনত কি কৈছে হৰ্ষবৰ্ধনে কাৰ সহায়ত বা সহায় লৈ নিজৰ ভগ্নীক উদ্ধাৰ কৰিছিল তো উত্তৰ তোমালোকে লিখিবা কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন আৰু বৈদ্য সন্যাসী দিবাকৰ মিত্ৰৰ সহায় লৈ হৰ্ষবৰ্ধনে নিজৰ ভগ্নীক ৰাজশ্ৰীক উদ্ধাৰ কৰিছিল তাৰ পিছত 4 নম্বৰ কোশ্চনত কি কৈছে ৰাজকোট বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা কি দম্ভি দুৰ্গ তাৰ পিছত 5 নম্বৰ কোশ্চনত কি কৈছে গৰ্জৰ প্ৰতিহাৰ সকলৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল তো উত্তৰ তোমালোকে লিখিবা গৰ্জৰ প্ৰতিহাৰ সকলৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল মিহিৰ ভোজ বা প্ৰথম ভোজ তাৰ পিছত 6 নম্বৰ কোশ্চনত কি কৈছে পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল তো এটা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চন তো তোমালোকে উত্তৰ লিখিবা পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপাল তাৰ পিছত 7 নম্বৰ কোশ্চনত কি কৈছে মৎস্যন্যয় মানে কি তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পুখুৰীৰ ডাঙৰ মাছে আৰু সৰু মাছক গেলিবাগ দি খোৱাৰ দৰে দেশৰ প্ৰবল আৰু ক্ষমতাশালী লোকে দুৰ্বল লোকৰ ওপৰত কৰা অত্যাচাৰ বা অৰাজক পৰিস্থিতিয়ে মৎস্যনাশ বোলে তাৰ পিছত 8 নম্বৰ কোশ্চনত কি কৈছে বিখ্যাত বিক্ৰমশীল মহাবিহাৰ কোনে নিৰ্মাণ কৰিছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কোনে নিৰ্মাণ কৰিছিল পাল বংশৰ শ্ৰেষ্ঠ ৰজা ধৰ্মপাল তাৰ পিছত 9 নম্বৰ কোশ্চনত কি কৈছে হিন্দু অঞ্চল জয় কৰাৰ আৰব সেনাপতিজনৰ নাম কি আছিল তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা মোহাম্মদ বিন কাসিম তাৰ পিছত 10 নম্বৰ কোশ্চনত কি কৈছে পৃথ্বীৰাজ চৌহান কোন বংশৰ ৰজা আছিল তো তোমালোকে উত্তৰ লিখিবা পৃথ্বীৰাজ চৌহান বা চাহমান বংশৰ চৌহান বা চাহমান বংশৰ আটাইতকৈ শক্তিশালী ৰজা আছিল তাৰ পিছত এতিয়া চমু আৰু বহল প্ৰশ্ন উত্তৰ ইয়াৰ 11 নম্বৰ কোশ্চনত কি কৈছে হৰ্ষবৰ্ধনে কি পৰিস্থিতিত কনৌজৰ সিংহাসনত বহিবলগীয়া হৈছিল তো উত্তৰ তোমালোকে লিখিবা হৰ্ষবৰ্ধনে ককায়েকৰ ৰাজ্যবৰ্ধনক মালৱান ৰজা দেৱগুপ্ত আৰু গৌড়ৰ ৰজা শশাংকই অন্যায়ভাৱে হত্যা কৰিছিল
ককায়েকৰ মৃত্যুৰ পাছত মাত্ৰ 16 বছৰ বয়সত হৰ্ষবৰ্ধনে সিংহাসনত বহিবলগীয়া হয় আৰু পাছত তেওঁ থানেশ্বৰ আৰু কনৌজ এই দুয়োখন ৰাজ্য একত্ৰিত কৰি এক শক্তিশালী সাম্ৰাজ্য গঢ়ি তোলে। তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে, হৰ্ষবৰ্ধনৰ শাসন ব্যৱস্থা আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে কি জানা লিখা। তো তোমালোকে উত্তৰত এইখিনি লিখিবা। ইমানখিনি মই গাই নিদিওঁ, ভিডিঅ'টো দীঘল হ'ব। তো এইবিলাক তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন, কাৰণ এইবিলাক মই পাঠৰ ভিতৰৰ পৰা বাছি আনিছোঁ একমাত্ৰ তোমালোকৰ কাৰণে। তো তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা। আৰু 13 নম্বৰ প্ৰশ্নত কি কৈছে, ত্ৰিশক্তি সংগ্ৰাম বুলিলে কি বুজায়, ইয়াৰ পৰিণাম কি হৈছিল। তো ইয়াৰ উত্তৰখিনি তোমালোকে চাই ল'বা, কাৰণ মই এইবিলাক ইমান গাই নিদিওঁ। এইবিলাক মই তোমালোকৰ কাৰণে বহুত কষ্ট কৰি পাঠৰ ভিতৰৰ পৰা লৈ আনিছোঁ, এইবিলাক তোমালোকে পঢ়িবা। তাৰপিছত 15 নম্বৰত কি কৈছে, মহম্মদ ঘোৰীৰ ভাৰত আক্ৰমণৰ গুৰুত্ব আৰু ফলাফল কি আছিল। তো এইখিনি তোমালোকে নিজে নিজে চাই ল'বা। আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।